নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 53 হয় আৰু আজিৰ এই ডে 53 ত মই আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে ক'বলৈ যত্ন কৰিছো লাইক আৰু আনলাইকৰ মাজত ডিফাৰেন্স কি আপোনালোকৰ মাজৰ দুজনমান ভিউৱাৰ্ছে মোক সুধিছিল যে লাইক আৰু আনলাইকৰ মাজত ডিফাৰেন্স কি ইয়াক আমি বিভিন্ন বাক্যত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা এক্সাম্পলৰ সহায়ত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আপোনালোকে কোনবোৰ বাক্যত লাইক ব্যৱহাৰ কৰিব পাৰিব আৰু কোনবোৰ বাক্যত আনলাইক ব্যৱহাৰ কৰিব পাৰিব এটা শৰ্ট ভিডিঅ' হ'ব আৰু আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে 1 সেকেন্ডো স্কিপ নকৰাকৈ ভিডিঅ'টো হেকলৈকে চাওক ডেফিনেটলি আপোনালোকে কনসেপ্টটো বুজিব পাৰিব আৰু আপোনালোকৰ ইচ্ছা অনুসৰি বাক্যত লাইক আৰু আনলাইক ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকে ভিডিঅ'বোৰ চাই প্লিজ লাইক আৰু শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ যদি কিবা টপিক বা কোৱেশ্চন থাকে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে অতি সহজ পদ্ধতিৰে আৰু প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব ইন্ডিভিজুৱেল আৰু গ্ৰুপ ক্লাছৰ বাবে বৰ্তমান অপচন এভেইলেবল আছে গতিকে আপোনালোকে সোনকালে যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি বিভিন্ন বাক্যত লাইক আৰু আনলাইক ব্যৱহাৰ কৰিবলৈ যোৱাৰ আগত প্ৰথমে আমি জানিব লাগিব লাইকৰ অপোজিট আনলাইকে কি অৰ্থ প্ৰকাশ কৰে আপোনালোকে নিশ্চয় জানে লাইকৰ অপোজিট হিচাপে আমি ডিসলাইক ব্যৱহাৰ কৰো ঠিক তেনে ধৰণে কিছুমান ক্ষেত্ৰত আমি লাইকৰ অপোজিট হিচাপে আনলাইক ব্যৱহাৰ কৰিব লগা হয় আমি যেতিয়া কোনো এটা বাক্যত লাইক ব্যৱহাৰ কৰো যেতিয়া আমুকৰ দৰে মানে সিমিলাৰিটিজ দেখাব যাও একে দেখাব যাও তেনেকুৱা ক্ষেত্ৰত আমি লাইক ব্যৱহাৰ কৰি থাকো সো মই যদি এটা বাক্য কওঁ যে তাই মাকৰ দৰে মাকৰ হৈতে তাই সিমিলাৰিটিজ দেখাইছো এনে ধৰণে যেতিয়া সিমিলাৰিটিজ দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি লাইক এজ এ প্ৰিপজিশন হিচাপে ব্যৱহাৰ কৰিব পাৰো ইয়াৰ অপোজিট হিচাপে যেতিয়া আমি মাকৰ দৰে নহয় মাকৰ পৰা বেলেগ মাকৰ পৰা পৃথক এনে ধৰণে দেখাব যাম তেনেকুৱা ক্ষেত্ৰত আমি লাইকৰ অপোজিট হিচাপে আনলাইক ব্যৱহাৰ কৰিব লাগিব সো আপোনালোকে কনসেপ্টটো নিশ্চয় বুজিব পাৰিলে যেতিয়া আমি সিমিলাৰিটিজ দেখাব যাও তেনেকুৱা ক্ষেত্ৰত আমি লাইক ব্যৱহাৰ কৰো আৰু যেতিয়া আমি দুজন ব্যক্তি বা দুটা বস্তুৰ মাজত কোনো এটা ডিফাৰেন্স দেখাব যাও বা সিমিলাৰিটিজ নাইকিয়া দেখাব যাও তেনেকুৱা ক্ষেত্ৰত আমি আনলাইক ব্যৱহাৰ কৰিব লাগে এই কনসেপ্টটো বুজিলৈ আপোনালোকে দুই চাৰিটা বাক্য প্ৰেক্টিছ কৰিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকেও বিভিন্ন বাক্যত লাইক আৰু আনলাইক ব্যৱহাৰ কৰিব পাৰিব মই দুই তিনটা এক্সাম্পলৰ সহায়ত আপোনালোকক এই কনসেপ্টটো ভালদৰে বুজাই দিবলৈ যত্ন কৰো সো মই যদি এটা বাক্য কওঁ যে তাই মাকৰ দৰে এনে ধৰণৰ বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকো তুমি দেউতাৰ দৰে তুমি মাৰ দৰে এনে ধৰণে যিবোৰ বাক্য কওঁ এই দৰে বুলি দেখাবলৈ যাওঁতে যিটো মাকৰ হৈতে যিটো সিমিলাৰিটিজ আছে এই সিমিলাৰিটিজখিনি দেখাবলৈ যাওঁতে আমি বাক্যটোত লাইক ব্যৱহাৰ কৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰো আমি ব্যৱহাৰ কৰিব লাগিব she is like her mother তাই মাকৰ দৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো she is like her mother মাক আৰু তাইৰ মাজত সিমিলাৰিটিজ দেখুৱাইছৰ বাবে আমি বাক্যটোত লাইক ব্যৱহাৰ কৰিলো এতিয়া চাওক এই বাক্যটো যদি মই এনে ধৰণে ক'ব লগা হয় যে তাই মাকৰ দৰে নহয় তাই মাকৰ পৰা পৃথক তাই কথা বতৰাও মাকৰ দৰে নহয় তাই আচাৰ ব্যৱহাৰো মাকৰ দৰে নহয় তেতিয়া মই কৈছো যে তাই মাকৰ দৰে নহয় তাই মাকৰ দৰে নহয় বুলি কওঁতে আপোনালোকে বাক্যটোত ইজৰ পিছত নট লগাইও আপোনালোকে বাক্যটো ক'ব পাৰে আপোনালোকে ক'ব পাৰে যে she is not like her mother তাই মাকৰ দৰে নহয় এই বাক্যটোত আমি যেটো নট লগালো এই নটটো ৰিমুভ কৰিবৰ বাবে আমি লাইকৰ অপোজিট আনলাইক বাক্যত ব্যৱহাৰ কৰিব পাৰো যদি আমি আনলাইক ব্যৱহাৰ কৰো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত নট বা ডাজন্ট ডিড নট একো ব্যৱহাৰ কৰিব নোৱাৰো সো তেতিয়া আমি বাক্যটো ক'ব লাগিব she is unlike her mother তাই মাকৰ দৰে নহয় তাই মাকৰ পৰা পৃথক মাকৰ পৰা বেলেগ এনে ধৰণে যেতিয়া আমি বেলেগ বা ডিফাৰেন্স দেখাব যাও তেনেকুৱা ক্ষেত্ৰত আমি আনলাইক ব্যৱহাৰ কৰিলো সো কনসেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে এই এক্সাম্পলটোৰ সহায়ত আৰু দুই তিনটা এক্সাম্পল আছে এই এক্সাম্পল কেইটা চাওক আপোনালোকৰ বাবে কনসেপ্টটো একেবাৰে সহজ হৈ পৰিব ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পল কি হৈছে চাওক
তাই তোমাৰ দৰে ড্ৰেছ পিন্ধি আছিল তাই তোমাৰ দৰে ড্ৰেছ পিন্ধি আছিল এই বাক্যটো চাওক ধৰক মই কোনো এগৰাকী মহিলাক কৈছো যে তাই কোনোবা এজনী ছোৱালীৰ কথা কৈছো তাই আপোনাৰ দৰে একে ড্ৰেছ পিন্ধি আছিল মানে মই ড্ৰেছ দুযোৰৰ মাজত সিমিলাৰিটিজ দেখাইছো একে ড্ৰেছ পিন্ধি আছিল তোমাৰ দৰে ড্ৰেছ পিন্ধি আছিল তোমাৰ দৰে একে ড্ৰেছ পিন্ধি আছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি সিমিলাৰিটিজ দেখাওঁতে লাইক ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰো she was wearing a dress like yours She was wearing a dress like yours. তাই তোমাৰ দৰে ড্ৰেছ পিন্ধি আছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি সিমিলাৰিটিজ দেখাওঁতে লাইক ব্যৱহাৰ কৰিলো যদি আমি ডিফাৰেন্স দেখাব যাওঁ তেতিয়া আমি she was wearing অৰ ঠাইত she was not wearing a dress like you এনে ধৰণেও ক'ব পাৰো বা আমি যদি not to remove কৰি দিওঁ তেতিয়া আমি লাইকৰ অপোজিট আনলাইক বাক্যটোত ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব she was wearing a dress unlike you she was wearing a dress unlike you তাই তোমাৰ দৰে কাপোৰ পিন্ধি থকা নাছিল বা তাই unlike you মানে তোমাৰ পৰা বেলেগ কাপোৰ পিন্ধি আছিল she was wearing a dress তাই এযোৰ কাপোৰ পিন্ধি আছিল unlike you তোমাৰকৈ বেলেগ বা তোমাৰ দৰে নহয় এনে ধৰণে ক'বলৈ যাওঁতে নহয় অৰ্থ দেখাবলৈ যাওঁতে আমি was not is not অৰ পৰিৱৰ্তে unlike বাক্যটোত ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে চাওক হি দেউতাকৰ দৰে কথা কয় হি দেউতাকৰ দৰে কথা কয় এই বাক্যটো চাওক হি আৰু তাৰ দেউতাকৰ মাজত সিমিলাৰিটিজ আছে তেনেকুৱা ক্ষেত্ৰত আমি লাইক ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব হি স্পিক্স লাইক হিজ ফাদাৰ হি স্পিক্স লাইক হিজ ফাদাৰ হি দেউতাকৰ দৰে কথা কয় হি আৰু তাৰ দেউতাকৰ মাজত সিমিলাৰিটিজ আছে এতিয়া যদি মই কওঁ তাৰ দেউতাকে যেনেদৰে কথা কয় হি তেনেদৰে নকয় ধৰক মই যদি বাক্যটো কওঁ হি তাৰ কথা কোৱাৰ ধৰণটো তাৰ দেউতাকতকৈ বেলেগ হি তাৰ দেউতাকৰ দৰে নকয় এনে ধৰণে হি দেউতাকৰ দৰে নকয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো হি স্পিক্স আনলাইক হিজ ফাদাৰ হি স্পিক্স আনলাইক হিজ ফাদাৰ হি কথা কয় আনলাইক হিজ ফাদাৰ দেউতাকতকৈ বেলেগ ধৰণে কয় দেউতাকৰ দৰে নহয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত অপোজিট বা বিপৰীত দেখাবৰ বাবে আমি আনলাইক বাক্যটোত ব্যৱহাৰ কৰিব লাগে ঠিক আছে এটা চাও নেক্সট এটা এক্সাম্পল নেক্সট এক্সাম্পলটো চাওক কি কৈছে হি বন্ধুৰ দৰে মিছা কথা কয় হি বন্ধুৰ দৰে মিছা কথা কয় ধৰক কোনোবাজন লৰা তেওঁৰ এজন বন্ধু আছে বন্ধুজনেও মিছা কথা কয় আৰু হিও বন্ধুজনৰ দৰে মিছা কথা কয় এনে ধৰণৰ বন্ধুজন আৰু হেই হি নামৰ সাবজেক্টটোৰ মাজত সিমিলাৰিটিজ আছে যেতিয়া সিমিলাৰিটিজ থাকিব তেতিয়া আমি লাইক ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব হি লাইজ লাইক হিজ ফ্ৰেণ্ড হি লাইজ লাইক হিজ ফ্ৰেণ্ড হি বন্ধুজনৰ দৰে বা তাৰ বন্ধুজনৰ দৰে মিছা কথা কয় বুলি কওঁতে আমি বাক্যটো ক'লো হি লাইজ লাইক হিজ ফ্ৰেণ্ড এনে ধৰণে আমি বাক্যটোত সিমিলাৰিটিজ দেখাবৰ বাবে লাইক ব্যৱহাৰ কৰিলো এতিয়া চাওক এই বাক্যটোকে যদি মই সিমিলাৰিটিজ নেদেখাই পৃথকে দেখাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰো যেতিয়া আমি পৃথকে দেখাবলগীয়া হ'ব তেতিয়া আমি বাক্যটোত আনলাইক ব্যৱহাৰ কৰিম সো প্ৰথম বাক্যটো ক'লো হি লাইজ লাইক হিজ ফ্ৰেণ্ড এতিয়া চাওক মই যদি কওঁ হি বন্ধুজনৰ দৰে মিছা কথা নকয় হি মিছা কথা নকয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো হি ডাজন্ট লাই হি ডাজন্ট লাই হি মিছা কথা নকয় কাৰ দৰে মিছা কথা নকয় তাৰ বন্ধুজনৰ দৰে মিছা কথা নকয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো আনলাইক হিজ ফ্ৰেণ্ড এটা চাওক বন্ধুজন আৰু তাৰ মাজত মই ডিফাৰেন্স দেখাই দিলো মই দুইজনক পৃথকে দেখালো বন্ধুজনে মিছা কথা কয় কিন্তু হি মিছা কথা নকয় বন্ধুজন আৰু তাৰ মাজত এটা ডিফাৰেন্স দেখালো ডিফাৰেন্স দেখাবলৈ যাওঁতে বা পৃথক বুলি দেখাবলৈ যাওঁতে আমি বাক্যটোত আনলাইক ব্যৱহাৰ কৰিলো প্ৰথম বাক্যটোত ক'লো আমি হি লাইজ লাইক হিজ ফ্ৰেণ্ড আৰু সেকেন্ড বাক্যটোত ক'লো হি ডাজন্ট লাই লাইক আনলাইক হিজ ফ্ৰেণ্ড হি বন্ধুজনৰ দৰে মিছা কথা নকয় এনে ধৰণে আমি লাইকৰ অপোজিট আনলাইক বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো আৰু এইখিনিতে আপোনালোকক এটা কথা কৈ যাওঁ লাইকৰ অপোজিট হিচাপে ডিসলাইকো ব্যৱহাৰ কৰা হয় লাইকৰ অপোজিট ডিসলাইক কেনেদৰে ব্যৱহাৰ হয় মই ভাবো আপোনালোকে নিশ্চয় জানে তথাপিতো দুটা এক্সাম্পলৰ সহায়ত আপোনালোকক বুজাই দিবলৈ যত্ন কৰো লাইকটোৱে অসমীয়া অৰ্থ পছন্দ কৰা বা ভাল পোৱাও প্ৰকাশ কৰে সো পছন্দ কৰা বা ভাল পোৱা বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত লাইক এজ এ ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু লাইক ভাৰ্বৰ অপোজিট ইয়াৰ বা বিপৰীত অৰ্থ হ'ব ডিসলাইক সো লাইকৰ অপোজিট হিচাপে আমি ডিসলাইক ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো সো মই যদি এটা বাক্য কওঁ যে তেওঁ ক্ৰিকেট খেলি ভাল পায় এই বাক্যটো চাওক তেওঁ ক্ৰিকেট খেলি ভাল পায় এই বাক্যটো যদি মই কওঁ তেওঁ ভাল পায় বুলি কওঁতে আমি ক'ব পাৰো হি লাইকস হি ভাল পায় কি ভাল পায় ক্ৰিকেট খেলি ভাল পায় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো হি লাইকস প্লেইং ক্ৰিকেট হি লাইকস প্লেইং ক্ৰিকেট তেওঁ ক্ৰিকেট খেলি ভাল পায়
মই যদি এতিয়া কওঁ যে তেওঁ ক্ৰিকেট খেলি ভাল নাপায় বুলি কওঁতে আমি ক'ব পাৰোঁ হি ডাজন্ট লাইক প্লেয়িং ক্ৰিকেট, হি ডাজন্ট লাইক প্লেয়িং ক্ৰিকেট। তেওঁ ক্ৰিকেট খেলি ভাল নাপায় এনেধৰণেও ক'ব পাৰোঁ, বা আমি ডাজন্টটো ৰিমুভ কৰিবৰ বাবে আমি বাক্যটো ডিছলাইক ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ হি ডিছলাইকছ প্লেয়িং ক্ৰিকেট, হি ডিছলাইকছ প্লেয়িং ক্ৰিকেট। তেওঁ ক্ৰিকেট খেলি ভাল নাপায় বা বেয়া পায় এনেধৰণে ক'বলৈ যাওঁতে ভাল পোৱাৰ অপজিট বেয়া পোৱা বুজাবৰ বাবে আমি ডিছলাইক বাক্যটোত ব্যৱহাৰ কৰোঁ। ঠিক আছে, নেক্সট এটা এক্সাম্পল চাওঁ। নেক্সট আৰু লাষ্ট এক্সাম্পলটো চাওক, কি কৈছে? তোমাৰ কথা কোৱাৰ ধৰণটো মোৰ ভাল লাগে। এই বাক্যটো চাওক, তোমাৰ কথা কোৱাৰ ধৰণটো মোৰ ভাল লাগে। এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ। তোমাৰ কথা কোৱাৰ ধৰণটো মোৰ ভাল লাগে বুলি কওঁতে, মোৰ ভাল লাগে বুলি কওঁতে আমি ক'ম আই লাইক, মই ভাল পাওঁ বা মোৰ ভাল লাগে। মোৰ কি ভাল লাগে? মোৰ কি ভাল লাগে? তোমাৰ কথা কোৱাৰ ধৰণটো ভাল লাগে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই লাইক দ্য ৱে ইউ টক, আই লাইক দ্য ৱে, মই সেই ধৰণটো ভাল পাওঁ। আই লাইক দ্য ৱে ইউ টক, তুমি কথা কোৱাৰ ধৰণটো মোৰ ভাল লাগে বুলি কওঁতে আমি বাক্যটো ক'লোঁ আই লাইক দ্য ৱে ইউ টক। ঠিক আছে, এই বাক্যটো যদি মই ভাল নাপাওঁ বুলি ক'বলৈ যাওঁ, মই বেয়া পাওঁ বুলি ক'বলৈ যাওঁ, মই ডেফিনেটলি ক'ব পাৰোঁ আই ডোণ্ট লাইক দ্য ৱে ইউ টক, আই ডোণ্ট লাইক দ্য ৱে ইউ টক। আই ডোণ্ট লাইক নকৈ আমি বাক্যটোত ডিছলাইক ব্যৱহাৰ কৰিব পাৰোঁ। আমি ক'ব পাৰোঁ যে আই ডিছলাইক দ্য ৱে ইউ টক, আই ডিছলাইক দ্য ৱে ইউ টক, তুমি কথা কোৱা ধৰণটো মোৰ বেয়া লাগে বা মই ভাল নাপাওঁ। এনেধৰণে ক'বলৈ যাওঁতে আমি লাইকৰ অপজিট ডিছলাইক বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে লাইক, আনলাইক আৰু ডিছলাইকৰ মাজত ডিফাৰেঞ্চ কি, ইয়াক আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিব লৈছোঁ। আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইচ ডে।